নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন লিমিটেড চমুকৈ ONGCত এপ্ৰেণ্টিছৰ পোষ্ট খালী হৈছে। আপোনালোকক মই অফিচিয়েল এডভাৰটাইজমেণ্টটো দেখাব বিচাৰিছোঁ। এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। ইয়াত আপোনালোকৰ 5 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু 25 তাৰিখ 10 মাহ 2024 25 অক্টোবৰ তাৰিখে ইয়াৰ লাষ্ট ডেট হৈছে। আৰু আমাৰ ইয়াত ক'ত পোষ্ট খালী হৈছে মই দেখাব বিচাৰিছোঁ। ইষ্টাৰ্ণ ছেক্টৰত খালী হৈছে, আমাৰ যোৰহাটত খালী হৈছে একাউণ্ট এক্সিকিউটিভত 10টা পোষ্ট, ইলেক্ট্ৰিচিয়ানত 20টা, ফিটাৰত 25টা, ইনষ্ট্ৰুমেণ্ট মেকানিকত 7টা, লেবৰেটৰী এছিষ্টেণ্ট কেমিকেল প্লেণ্টত আছে 10টা, মেকানিক ৰিপেয়াৰ এণ্ড মেইনটেনেন্স অফ ভেহিকুলছ 5টা, মেকানিক ডিজেল 25টা, ৱেল্ডাৰ গেছ এণ্ড ইলেক্ট্ৰিক 12টা, এক্সিকিউটিভ HR 10টা, ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট 10টা, ফায়াৰ ছেফটি টেকনিচিয়ান অইল এণ্ড গেছ 6টা। টোটেল যোৰহাট এছেটত 140টা পোষ্ট খালী হৈছে। আৰু শিলচৰত তেনেকৈ 71টা আৰু নাজিৰা এণ্ড শিৱসাগৰত টোটেল 372টা পোষ্ট খালী হৈছে। টোটেল আমাৰ অসমত 583টা পোষ্ট খালী হৈছে। আপোনালোকে ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব লাগিব। ইয়াত কি ক্ৰাইটেৰিয়া লাগিব দি দিছে। মিনিমাম 18 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু ৰিলেক্সেশ্যন আছে ST SCৰ বাবে আৰু OBC নন ক্ৰিমিনেল চাৰ্টিফিকেট থাকিলে তেওঁলোকৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন আছে। তাৰপিছত কোৱালিফিকেশ্যন দি দিছে কিহৰ কাৰণে কিমানখিনি কোৱালিফিকেশ্যন লাগিব। লাইব্ৰেৰী এছিষ্টেণ্টৰ বাবে ক্লাছ 10 পাছ হ'ব লাগিব। ফ্ৰণ্ট অফিচ এছিষ্টেণ্টৰ বাবে ক্লাছ 12 পাছ হ'ব লাগিব। COPA বাবে ITI ইন COPA ট্ৰেডত হ'ব লাগিব। এনেকৈ বিভিন্ন আপোনালোকক কেটেগৰীবোৰ দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু অনলাইন পৰ্টেলটো 5 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 25 তাৰিখ হৈছে লাষ্ট ডেট। আপোনালোকে এই ডেছক্ৰিপশ্যনৰ মই লিংক দি দিম, আপোনালোকে তাৰ পৰা গৈ অনলাইন কৰিব পাৰিব। apprenticeshipindia.gov.in আপোনাৰ তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ইয়াত ষ্টাইপেণ্ড কিমান দিব দি দিছে। ষ্টাইপেণ্ড গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ বাবে BSc BA BCom BBA BE BTechৰ বাবে 9,000 টকা আৰু 3 years ডিপ্ল'মা যিখিনি ইঞ্জিনিয়াৰিং বা যিখিনি ৰেচপেক্টিভ ডিচিপ্লিন আছে তাৰ বাবে 8,050 টকা। ট্ৰেড এপ্ৰেণ্টিছত 10 to 12ৰ বাবে 7,000 টকা। ট্ৰেড এপ্ৰেণ্টিছ ITI ট্ৰেডৰ হ'লে 7,700 টকা। ITI ট্ৰেড অফ 2 years ডিউৰেশ্যন 8,050 টকা। আৰু ট্ৰেইনিংটো 12 মাহ বা এবছৰীয়া ট্ৰেইনিংটো এবছৰীয়া হ'ব। আৰু চিলেকশ্যন ইয়াত দিছে, চিলেকশ্যন ফৰ এংগেজমেণ্ট অফ এপ্ৰেণ্টিছ শুড বি বেছড অন দ্য মেৰিট অন দ্য বেচিছ অফ দ্য মাৰ্কছ অবটেইন কোৱালিফাইং এক্সামিনেশ্যন। আৰু ইয়াৰ মেইন আপোনালোকৰ যিটো কোৱালিফিকেশ্যন বিচাৰিছে তাৰ মাৰ্কছৰ ওপৰত আপোনালোকৰ চিলেকশ্যন হ'ব। সেইখিনি কথাই ক'লোঁ। আপোনালোকে নাজানিলে কমেণ্ট কৰিব, মই সহায় কৰিবলৈ যত্ন কৰিম। ইয়াকে ক'লোঁ। ধন্যবাদ।